আজি সেৱা বুঢ়াৰ আমন্ত্ৰণত আমি আঠখন থিয়েটাৰ প্ৰদৰ্শন কৰা আহিছোঁ আজিৰ পৰা আছে আৰু সেই অনুষ্ঠানত ৰাখি আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত হেৰাই যোৱাৰ দিনাখনৰ পৰা প্ৰত্যেকজন অসমবাসী ৰাইজে এটা মহাশূন্যতাত বাস কৰিছোঁ আমি প্ৰত্যেকজন মানুহ এটা বিশাল শূন্যতাই বিৰাজ কৰিছে শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই গছবন্ধি অলপ পুষ্পাঞ্জলিৰ আয়োজন কৰিছে স্থানীয় ৰাইজসকলৰ সৈতে বিধায়ক মহোদয় আছে আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ আমাক এই অনুষ্ঠানৰ সুযোগ দিয়াৰ কাৰণে আৰু 34তম বুঢ়া আঞ্চলিক ৰাস মহোৎসৱ ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। আমি কালি 4 নৱেম্বৰৰ পৰা আৰম্ভ কৰিছোঁ। কালি আমাৰ স্থানীয় শিল্পী বৰবৰীৰ তৰুণ কাকতিদেৱৰ নামেৰে আমি ৰাসৰ কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। তাৰপিছত আজি আমি পোনপ্ৰথমে আমি আমাৰ ইয়াৰ আমোদৰ শিল্পী প্ৰয়াত জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি বোলছবি অভিনেত্ৰী তথা নাট্য সম্ৰাজ্ঞী প্ৰস্তুতি পৰাশৰ বাইদেউৰ জৰিয়তে কৰিলোঁ। তাৰপিছতে আমাৰ স্থানীয় বিধায়ক শিৱাজাৰ সমষ্টিৰ ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে আমাৰ ৰাস উদ্বোধন কৰিলে আৰু এই ৰাস উদ্বোধনৰ কাৰ্যসূচীৰ পিছত আমাৰ আজিৰে পৰা পূৰ্ণাংগ ৰূপত আমাৰ ৰাস অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানত মুখ্যত থাকিব আবাহন থিয়েটাৰ নাট্য দলটি সেৱা বুঢ়াৰ আমন্ত্ৰণত তেওঁলোকে 3 দিন নাট্য প্ৰদৰ্শন কৰিব। তাৰোপৰি আমাৰ স্থানীয় শিল্পীৰ জৰিয়তে প্ৰায় 50গৰাকী শিল্পীয়ে প্ৰতিদিনাই ৰাস নৃত্য উপভোগ কৰাৰ ব্যৱস্থা কৰিছে ৰাইজৰ বাবে। তাৰোপৰি আমি এই বৰ্ষতে এই অনুষ্ঠানত আমি আয়তী নাম প্ৰতিযোগিতা আৰু আজি 5 নৱেম্বৰ তাৰিখে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু তিথি উপলক্ষে আমি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আয়তী নাম প্ৰতিযোগিতা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ উপৰিও আমি সাংস্কৃতিক সন্ধিয়াত আমি এজন শিল্পীকো আমন্ত্ৰণ জনাইছোঁ ৰাইজৰ মাজত আমোদ আনিবৰ বাবে। তথাপিতো আজিও এই অঞ্চলৰ ৰাইজ বৰ্তমান যি আমাৰ পৰিৱেশ আমাৰ ইয়াৰ আমোদৰ জুবিনদাক হেৰুৱাই আমি শোকত ম্ৰিয়মান হৈ আছোঁ আৰু প্ৰত্যেকে আজিও জুবিনদাৰ ন্যায় বিচাৰি আছে। কিন্তু আমি প্ৰতি বছৰে পালন কৰি অহা এই বুঢ়া আঞ্চলিক ৰাস মহোৎসৱৰ স্বাৰ্থত আমি এই 5 দিনীয়া পূৰ্ণাংগ কাৰ্যসূচীৰে এই বৰ্ষৰ ৰাস আমি আৰম্ভ কৰিছোঁ আৰু আমি ভাবোঁ যে এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শই এই অনুষ্ঠানটিক অধিক সুদৃঢ় কৰি আগবঢ়াই লৈ যাব। ধন্যবাদ। ৰাসৰ সৈতে আমাৰ এই বিখ্যাতৰ এটা গভীৰ সম্পৰ্ক আছে কাৰণ ৰাসৰ যিগৰাকী আমাৰ পৰম ব্ৰহ্মস্বৰূপ শ্ৰীকৃষ্ণ এই শ্ৰীকৃষ্ণও এদিন হেৰাই গৈছিল লীল হৈ গৈছিল কিহৰ কাৰণে মহাপ্ৰলয়ৰ কাৰণে। আমাৰো মহাপ্ৰলয় দুটা হ'ল। এটা মহাপ্ৰলয় হৈছে আমাৰ আটাইৰে মৰমৰ চেনেহৰ স্বাভিমান আমাৰ অসমৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা আজি 13 বছৰ আগতে তেখেতৰ মহাপ্ৰয়াণ একেধৰণে আকস্মিকভাৱে অভাৱনীয়ভাৱে আমাৰ অতি মৰমৰ চেনেহৰ যিগৰাকী নেকি আমি অমিত কণ্ঠ বুলি আমি আমাৰ যিখিনি আমাৰ মাজৰ পৰা এই যে